বন্ধু বান্ধৱীসকল, আপোনালোক সকলো জ্ঞাত যে শাৰদীয় দুৰ্গা পূজা সমাগত। আহিন মাহৰ 15 তাৰিখ 2 অক্টোবৰ বুধবাৰে মহালয়া আৰু তাৰ পিছদিনাৰ পৰা অৰ্থাৎ আহিন মাহৰ 16 তাৰিখ 3 অক্টোবৰ বৃহস্পতিবাৰৰ পৰা নৱৰাত্ৰি ব্ৰত আৰম্ভ। এইবাৰ দুৰ্গা পূজাৰ তিথি একেদিনাই দুটা পৰিছে, গতিকে আমি কোনদিনা কি পৰিছে চাওঁচোন আহক। আৰু এইবাৰ দুৰ্গা দেৱী দোলাত আহিব। দোলাই আগমন ফলমৰক কৈছে, যিহেতু বেয়া হয় দোলাত আহিলে, বেমাৰ আজাৰ যুদ্ধ বিগ্ৰহ আদি হয় আৰু যাওঁতেও ভাল নহয়। দেৱী ভূতকে গমন, গতিকে ফল ছত্ৰভংগ। চাওঁচোন আহক আমি কোনদিনাখন কি তিথি পৰিছে। আহিন মাহৰ 21 তাৰিখ 8 অক্টোবৰ মঙলবাৰ দুৰ্গা দেৱীৰ সন্ধ্যা বোধন হ'ব। যিহেতু 21 তাৰিখে ৰাতিপুৱা 7:07:57 যোৱাৰ পিছৰে পৰা ষষ্ঠী আৰম্ভ হৈছে। গতিকে সেইদিনাখনেই দেৱী বোধন হ'ব আৰু পিছদিনাখন ষষ্ঠী পূজা হ'ব। পিছদিনা ষষ্ঠী অৰ্থাৎ 22 তাৰিখে 7:31:14 আছে। তাৰপিছতে সপ্তমী সোমাব। ইয়াৰ পিছত আমাৰ সপ্তমী পূজা আহিন মাহৰ 23 তাৰিখে সপ্তমী হ'ব। 21 তাৰিখে আমি দেৱীৰ বোধন পালোঁ আৰু 22 তাৰিখে ষষ্ঠী বিহিত পূজা, 23 তাৰিখে সপ্তমী পূজা হ'ব। 24 তাৰিখে অষ্টমী ৰাতিপুৱাই হ'ব, কিন্তু মানে অষ্টমী 6:47:11 আছে। গতিকে অষ্টমী পূজা 24 তাৰিখে হ'ব। আৰু ইয়াৰ পিছত নৱমী সোমাব। নৱমী 24 তাৰিখে সোমাই 25 তাৰিখে পুৱা 5:42:50 থাকিব। গতিকে 25 তাৰিখে পুৱা নৱমী পূজা হ'ব। যিহেতু তেতিয়া সূৰ্যোদয় পাব লাগে, মই কৈছোঁ আগতে। এই নৱমী পূজা হোৱাৰ পিছত দশমী সোমাব পুৱা 5:42 5:42:50 পিছতে আমাৰ দশমী সোমাব আৰু সেইদিনাই দেৱী বিসৰ্জন হ'ব, অৰ্থাৎ আহিনৰ 25 তাৰিখ 12 অক্টোবৰ। নিশ্চয় আপোনালোকে বুজি পাইছে। গতিকে এয়াই হৈছে এইবাৰ দুৰ্গোৎসৱৰ সময়সূচী।